ভিডিঅ'টো আধাতে কাট খাই গ'ল দেই। তাৰপিছত এইটো কৰিলোঁ ন, ষ্ট্ৰেচিংটো কৰিলোঁ। তাৰপিছত মই আৰু এটা কৰি চাইডত ভৰি এইমান গেপ ল'ব লৈ মোৰ লেফ্ট হেণ্ডখন মোৰ ৰাইট চাইডে কঁকালত ৰাখি কি ষ্ট্ৰেচিং ইনহেল কৰি এক্সেল কৰি ল'ব, কৰি হালি দিব। উশাহটো লৈ উশাহটো এৰি হালি দিব। তাৰপিছত এনেকৈ ইনহেল এক্সেল কৰি উশাহটো এৰি পেইন যিমান পাৰে টাইটত ষ্ট্ৰেচিং কৰিব। ভৰি ষ্ট্ৰেইট থাকিব, ভৰি যাতে আমাৰ পেইন নহয়, ভৰি পৰা লেগ ষ্ট্ৰেইট কৰি ৰাখিব। পূৰা স্পীডত 5 মিনিট মান কৰিলে হৈ যায়। তাৰপিছত চেম গেপত মই চাইডটোদি দেখাই দিছোঁ। চেম গেপ ইমানমান গেপ এটা দিব। গেপ লৈ হাতখন ষ্ট্ৰেইট, ইনহেল এক্সেল কৰি লেফ্ট ট্ৰাইংগুলাৰ কৰি ল'ব। ৰাইট লেগটো লেফ্ট হেণ্ডেদি টাচ কৰিছোঁ। আকৌ বেকা বেকা কৰি ল'ব। উশাহ নিশাহ লৈ থাকিব। যিমান স্পীডত পাৰে কৰিব চেষ্টা কৰিব লাগে। টুৱেণ্টি ছেকেণ্ড কৰি ল'ব। লয় ত্ৰিকোণাসন বুলি কয়। এটা চিম্পল ত্ৰিকোণাসন আগৰটো, এইটোও ত্ৰিকোণাসন। ত্ৰিকোণাসনটো অকণমান বেলেগ, মই দেখাইছোঁ। লেগটো ষ্ট্ৰেইট কৰি লৈছোঁ। এতিয়া মোৰ ভৰি পাতাটো ষ্ট্ৰেইট কৰিছোঁ, এইটো ফালেদি ঘূৰাই দিছোঁ। আগতে মই এই পৰ্চন ভৰি দুখন এনেকৈ ৰাখিছিলোঁ, এবাৰ ভৰি পাতাখন এনেকৈ ষ্ট্ৰেইট কৰি দিছোঁ। মোৰ ৰাইট লেগটো মই এনেকৈ ষ্ট্ৰেইট কৰি দিছোঁ। কৰি ইনহেল কৰি ল'ব, এক্সহেল কৰি উশাহটো এৰি লাহেকৈ হালি আপোনাৰ গেৰুৱাটো বুঢ়া আঙুলিটো ভৰিৰ বুঢ়া আঙুলিটো টাচ কৰিব চেষ্টা কৰিব। কৰি আৰু মোৰ দৃষ্টি থাকিব হাতৰ ওপৰত। আৰু যদি আপোনালোকৰ স্পণ্ডাইলাইটিছৰ প্ৰব্লেম থাকে তো আপুনি ভৰিৰ বুঢ়া আঙুলিটোৰ পিনে চাব পাৰে। চেম মই লেফ্ট ভৰিখন কৰি এইটো পৰ্চনটো মই এনেকৈ ষ্ট্ৰেইট কৰি লৈছোঁ। ইনহেল এক্সহেল কৰি গেৰুৱাটো টাচ কৰিছোঁ আৰু মোৰ দৃষ্টি ওপৰত ৰাখিছোঁ। আৰু যদি আপোনালোকৰ গলৰ প্ৰব্লেম হয় তেতিয়া আপোনালোকে এনেকৈ ভৰিৰ তলপ এনেকৈ চাই দিব তলপ। তাৰপিছত চেম মই ভৰিখন ৰাইট লেগটো চেম সেনেকুৱা ভৰি পাতাখন মই ষ্ট্ৰেইট কৰি লৈছোঁ। কৰি লৈ মই ৰাইট লেগটো অকণমান বেণ্ড কৰি লৈছোঁ। বেণ্ড কৰি ষ্ট্ৰেচিং কৰি ষ্ট্ৰেইট কৰি দিব। হাতটো ষ্ট্ৰেইট কৰি এনেকুৱা কৰি দিব। আপোনাৰ দৃষ্টি থাকিব ওপৰত। মই এইটো চাইড দেখাই দিছোঁ। লেফ্ট লেগত এইটো ভৰিটো লাহেকৈ বেণ্ড কৰি ল'ব। অলপ বেছি আগৰ এনেকুৱাকৈ বেণ্ড কৰি নিদিব, জাষ্ট বেণ্ড অকণমান ষ্ট্ৰেইট থাকিব। হাতখনেদি মোৰ হাতখন এনেকৈ ষ্ট্ৰেইট কৰি ল'ব আৰু মোৰ দৃষ্টি থাকিব ওপৰত চাই থাকিব। বেক ভৰিখন বেণ্ড নকৰিব। বেক চাইডৰ লেগখন ষ্ট্ৰেইট থাকিব। আসন প্ৰপাৰ কৰিলেহে আসনৰ বেনিফিটবিলাক পোৱা যাব। চেম পৰ্চন লাগি থাকিব। যদি আপোনালোকৰ কিবা বুজি পোৱাত অসুবিধা হয় আপোনালোকে মোক সুধিব পাৰে। মই নেক্সট ভিডিঅ'ত ভালকৈ দেখাই দিব চেষ্টা কৰিম যদি আপোনালোকে বুজি পোৱা নাই, অসুবিধা থাকে। তাৰপিছত চেম এইটো চামাচিটি একেলগে দিলোঁ। চেম মই এইটো চাইডে লৈছোঁ। লৈ যিমান পাৰে আপোনালোকক ভৰিখন মেলি দিব। লৈ ভৰি পাতাটো ষ্ট্ৰেইট কৰি ৰাখিব, যাতে এইটো পৰ্চন নহয়, ভৰি পাতা ষ্ট্ৰেইট থাকিব। আৰু ভৰিৰ গেৰুৱাত বেলেঞ্চ ৰাখিব, যাতে হালি গোটেই ভৰিখন পিছলি গৈ নাথাকে। এইটো বেলেঞ্চটো ৰাখিব। মই কঁকালত হাতটো দি লওঁ। ইনহেল এক্সহেল কৰি ফ্ৰণ্ট বেণ্ডিংটো ফ্ৰণ্টৰ পিনে ষ্ট্ৰেইট কৰি তাৰপিছত মই কঁকালৰ পৰা হাত গুচাই মোৰ হাত আহিব মেটত টাচ কৰিম। মই হাত
টাচ কৰি মোৰ মূৰটো ফ্ল'ৰত লগত একেবাৰে নহ'ব। যদি ট্ৰাই কৰিব যিমানখিনি পাৰে চেষ্টা কৰিব, যদি লাগিলে নালাগিলে মানে কোনে লাহে গৈ থাকিলে আহিব। মোৰ লাগিছে, এইটো কথা নহয় যে আপোনালোকৰ লাগিব লাগিব। এই পৰ্চনটো যেতিয়া আমি আকৌ ষ্ট্ৰেইট হ'ব লাগে, তেতিয়া আমি ভৰিখন লাহে লাহে কুচাই ল'ম। এইটো এনেকৈ ভৰিৰ পাতাদি শ্লিপ এনেকুৱা কৰি বেকাটো কুচাই ভৰিখন ষ্ট্ৰেইট কৰি ল'ম। তাৰপিছত ধৰি ল'ব এই পৰ্চনত এনেকুৱা হৈ ল'ব, লৈ ইনহেল কৰিব আৰু এক্সেল কৰি বেক বেণ্ডিং কৰিব। যেতিয়া এক্সেলটো কৰিব, উশাহটো এৰি কিনে আপোনালোকৰ যদি কঁকালৰ বিষ আছে, মোক ঘপককৈ ক'ব লগা হ'ল। যদি কঁকালৰ পেইন আছে, বেক পেইন আছে, বেছি বেণ্ডিং নকৰিব, লাহে লাহে কৰিব। লাহে লাহে বেণ্ডিং কৰিব, বেক পেইন থাকিলে। তাৰপিছত মই এতিয়া কঁকালৰ বিষৰ কাৰণে দুটামান আসন দেখাই দিম। মই শুই লওঁ, তাৰপিছত শুই লৈ মোৰ লেফ্ট লেগটো বাওঁ ভৰিখন মই ফোল্ড কৰি লৈছোঁ, বাওঁ ভৰিখন, আৰু সোঁ ভৰিখন মই বাওঁ ভৰিখনৰ ওপৰত ৰাখিছোঁ। এইটো পৰ্চন, এই পৰ্চনটোত ৰাখি মোৰ বাওঁ ভৰিখন মই ইয়াতে ইণ্টাৰলক কৰিছোঁ। হাত দুখনেদি তলত দি মোৰ ইণ্টাৰলক কৰিছোঁ। কৰি মোৰ বুকুৰ ওচৰৰ পিনে যিমান আপোনালোকে পাৰে টানিব। খুব ভাল হয় কঁকালৰ কাৰণে, বেক পেইনৰ কাৰণে, পেটৰ ফেটছ কমোৱাৰ কাৰণে। তাৰপিছত আকৌ মই চেম ৰাইট লেগটো এনেকৈ যিমান পাৰে সিমানখিনি টানিব চেষ্টা কৰিব। তাৰপিছত মোৰ হাত দুখন একদম মই কঁকালৰ অকণমান শ্লাইড তলত ৰাখিছোঁ। মই লেগ ষ্ট্ৰেট, লাহে গৈ থ'ব, মাটিত লগাই নিদিব, জাষ্ট অকণমান ওপৰত ৰাখিব। মাটিত টাচ নকৰা ভৰি দুখন ৰাখিব, উশাহটো ল'ব, ভৰিখন উঠাই দিব, উশাহটো এৰিব, ভৰিখন নমাই দিব আৰু ফ্ল'ৰত লগাই নিদিব, অকণমান ওপৰত ৰাখিব ফ্ল'ৰৰ পৰা। খুব ভাল পেটৰ ফেটছ কমোৱাৰ কাৰণে। আৰু যদি কাৰোবাৰ বেক পেইন আছে, বেক পেইন থাকিলে লাহে লাহে কৰিব। এইটো এনেকৈ 20 ছেকেণ্ডমান কৰিব। তাৰপিছত এইটো এনেকৈ পেইন কৰিব, হাতখন ষ্ট্ৰেইট কৰি ৰাখিব, লেগ ষ্ট্ৰেইট কৰি ৰাখিব, আৰু যিমান পাৰে সিমান টানিব চেষ্টা কৰিব। এই পৰ্চন ষ্ট্ৰেইট, হেণ্ড ষ্ট্ৰেইট, লেগ ষ্ট্ৰেইট, আৰু যিমান পাৰে সিমান ষ্ট্ৰেচিং কৰিব। তাৰপিছত হাত দুখন ৰিলিজ কৰি ল'ব, লৈ ভৰি বেক চাইডে ৰাখিব, ভৰি আপোনাৰ যিমান পাৰে সিমান বুকুলৈকে লগাই আনিব চেষ্টা কৰিব, বুকুত লগা। তাৰপিছত ৰিলিজ কৰি দিব। মই লাইট লেগটো উঠাই ৰাখিছোঁ, লেফ্ট লেগটো দিছোঁ। এবাৰ মই লাইট লেগেদি ৰাইট হেণ্ডখন টাচ কৰিছোঁ, কৰি মই উল্টা চাইডে ভৰিখন দিছোঁ। ফ্ল'ৰত মাটিত লগোৱাৰ চেষ্টা কৰিব। মোৰ হাত ষ্ট্ৰেইট আৰু মোৰ দৃষ্টি উল্টা চাইডে থাকিব। আৰু লেফ্ট হেণ্ডখনেদি মোৰ ভৰিখন বুঢ়া আঙুলিটো যিমান পাৰে ওচৰলৈকে আনিব চেষ্টা কৰিব। এইটো ভৰিখনেদি এই হাতখনেদি টাচ কৰিবলৈ আঙুলিটো যিমান পাৰে আপোনাক বুকুৰ ওচৰলৈকে আনিব চেষ্টা, যিমানখিনি উঠিব পাৰে। চেম লেফ্ট লেগটো
ইয়াতে এনেকৈ দিব। দৃষ্টি ৰাখিব, নেটটো উল্টা চাইডে দেখি যি ভৰিখন ইফালে যাব, আপোনাৰ গলটো উল্টা চাইডে ৰাখিব, সেইটো পাহৰি নাযাব। তাৰপিছত ভৰি দুখন বেণ্ড কৰি ল'ব, বুকুৰ ওচৰত ৰাখিব যিমান পাৰে, আৰু হাতখন ইণ্টাৰলক কৰি ল'ব, লক কৰি ল'ব লাগে। ৰাখি বুকুৰ ওপৰত যিমান সময় ৰাখিব পাৰে চেষ্টা কৰিব। পৱন মুক্তা আসন এইটো। যিমান পাৰে ইমান টাইট কৰি ল'ব। ৰিলিজ কৰিব। তাৰপিছত এইবাৰ ফ্ৰণ্টৰ পিনে শুই ল'ব। ফ্ৰণ্ট প'শ্চাৰত শুই লৈ ফাৰ্ষ্ট মই ইয়াতে মকৰা আসনতো মই কৈছোঁ, আগৰ ভিডিঅ'ত দিছিলোঁ মই এনেকুৱা মকৰা আসনত অকণমান ৰেষ্ট কৰি ল'ব। মই ভৰিখন এইটো গেৰুৱাত এনেকৈ টাচ কৰি থৈ দিম। এইটো ভিতৰৰ পিনে হাতখন সোমালে দুখন উশাহটো লৈ মই উঠি দিম। ধনুৰা আসনা। ভৰি পূৰা বেক চাইডে ভৰি যিমান পৰিমাণে উঠিব চেষ্টা কৰি উঠাব দিব। উশাহ নিশাহ লৈ থাকিব। ধনুৰা আসনা আমাৰ যিটো লেডিজৰ যিটো মাহেকীয়া প্ৰব্লেম ৰেগুলাৰলি নহয়, তাৰপিছত বহুত গাইনীৰ প্ৰব্লেম মোৰ কাৰণে বেনিফিট হয়। পেটৰ ফেটছটো কমে। পেটৰ ফেটছ যেতিয়া থাকে, কিছুমান মানুহৰ তেতিয়াও কনচেপ্ট নকৰাৰ ৰিজন বহুত থাকে। যেতিয়া পেটত প্ৰচুৰ পৰিমাণে ফেটছ থাকে, তো আমাৰ যিটো কনচেপ্ট কৰোঁতে যিটো বাচ্ছাটো গ্ৰ' হ'ব পৰা যিটো ছিষ্টেম থাকে, তো সেই তেখেত প্ৰপাৰ মানে স্পেচ এটা নাপায়। চ' স্পেচ নোপোৱাৰ কাৰণে সেই বাচ্ছাটো তেতিয়া নহয়, সেইটো কাৰণেও কনচেপ্ট নকৰে। সেইকাৰণে যেতিয়া বহুত মানে কিছুমানৰ যেতিয়া কনচেপ্ট নকৰা প্ৰব্লেম থাকে, য়োগা কৰিব আপুনি। য়োগা কৰিলে আপোনাৰ প্ৰেগনেঞ্চি যিটো প্ৰব্লেম, তো সেইটো প্ৰব্লেম পূৰা কমপ্লিটলি ছল্ভ হয়। মই নিজে পাইছোঁ, মোৰ নিজৰ ষ্টুডেণ্টকে পাইছোঁ। মই বহুত মানে সোনকালে তেখেতে কনচেপ্ট কৰিছে, 6 মান্থৰ ভিতৰতে কনচেপ্ট কৰিছে। সেইটো এটা বহুত ডাঙৰ প্ৰব্লেম। আৰু কিছুমানৰ মাহেকীয়াৰ প্ৰব্লেমো থাকে ছোৱালী কিছুমানবিলাকৰ, তো ধনুৰা আসনটো কৰিব বহুত ভাল হয়। ধনুৰা আসনটো তাৰপিছত অকণমান ৰিলেক্সেশ্যন লৈ মই ছাইডৰ পিনে ষ্ট্ৰেচিং কৰিম। মই ৰিলেক্সেশ্যন নলওঁ, যদি আপোনাৰ লগত ল'ব পাৰে এইখিনি সময় ৰিলেক্সেশ্যন এটা ল'ব পাৰে। জাষ্ট অকণমান সময়ৰ কাৰণে মকৰা আসনত অকণমান ৰিলেক্সেশ্যন কৰিব পাৰে, মই নকৰোঁ। তাৰপিছত মই এই পৰ্চনটোত এনেকুৱাকৈ শুই ল'ম। চাই লওঁ মোৰ হাত এইটো পৰ্চনত এনেকৈ মাথাত ৰাখিছোঁ, এইখন ভৰিৰ ওপৰত সেইখন ভৰি ৰাখিছোঁ। মই লেফ্ট ভৰিখনৰ ওপৰত ৰাইট ভৰিখন ৰাখি লৈছোঁ। আৰু ফাৰ্ষ্ট আপোনালোকে ৰাইট লেগটো উঠাই দিব, নমাই দিব, উঠাই দিব, নমাই দিব, উঠাই দিব, নমাই দিব। এইটো 20 টাইমছ কৰিব একদম। আৰু স্পাইন ষ্ট্ৰেইট কৰি ৰাখিব। স্পাইন ভৰিখন লেগটো উঠাই দিব আৰু নমাই দিব, লেগটো উঠাই দিব আৰু নমাই দিব, স্পাইন ষ্ট্ৰেইট। ছেইম এইটো পৰ্চনত আপোনালোকে লেফ্ট লেগখনৰ ওপৰত এইটো কৰাৰ পিছত হাতৰ বাহুত মই ভৰিখন এনেকৈ ৰাখি মোৰ ভৰিৰ ওপৰত ভৰি থাকিব, মোৰ হাত ষ্ট্ৰেইট কৰি ৰাখিব, ৰাখি এইখন হাত মই ইয়াতে প্ৰটেক্ট কৰি ৰাখি মই এই পৰ্চনত ছেইম উল্টাকৈ মোক এইটো চাইডত ৰাখিব, ভৰিৰ ওপৰত ভৰি দি ৰাখিব। এইটো বেলেঞ্চিং পূৰা প্ৰপাৰ বেলেঞ্চ হয়। যিমান ভাল হয় এইটো শব্দ এইফালে পূৰা ষ্ট্ৰেচিং কৰে, হাতৰ ফেটছৰ কাৰণে ভাল, বহুত ভাল হয়। প্ৰপাৰ বেলেঞ্চত কৰিব।
পূৰা ছাইডটো বেলেঞ্চ হাতৰ ওপৰত ৰাখে সেইখিনি হাতৰ ইয়াতে হাতৰ ইয়াতে খুব ভাল মানে এনাৰ্জি হেৰি হয় হাতৰ কাৰণে খুব ভাল শ্ব'ল্ডাৰৰ কাৰণে তাৰপিছত মই চক্ৰাসন কৰিম ফাৰ্ষ্ট মই ভৰিটো ইমানমান ফ'ল্ড কৰি লওঁ অকণমান জাষ্ট গেপ এটা ৰাখিম মোৰ এই হাতটো এনেকৈ ৰাখিম এইটো হাতৰ ওপৰত কমপ্লিট বল থাকিব মোৰ ফিংগাৰ খোলা থাকিব ফিংগাৰ জপাই নাথাকিব ফিংগাৰবোৰ অ'পেন কৰি ৰাখিব ইনহেল কৰি কি মই কঁকালটো উঠাই দিম ফাৰ্ষ্ট তাৰপিছত যিমান পাৰে ওচৰত ভৰিখন চপাই থাকিব লাহেকৈ হাতেৰে মূৰটো ৰাখি ল'ব তাৰপিছত গাটো ৰাখিব খুব লাহে লাহে কৰিব এইটো আসন গলটোত যেতিয়া আপোনালোকে পুটুকৈ গলটো পেলাই নিদিব লাহেকৈ গলটোত পেলাই কিনে কৰিব যদি কিবা অসুবিধা থাকে বা কিবা বুজি পোৱা নাই মোক আপোনালোকে সুধিব মই আকৌ ডিটেইলছ ভালকৈ বুজাই দিম যদি বুজি পোৱা নাই এই পৰ্চনটোত থাকি অকণমান ৰিলেক্স কৰিব ভৰিখন মেলি থৈ দিব হাতখনো গাত নলগাব অকণমান দূৰত ৰাখিব পাম্প অ'পেন ৰাখিব পাম্পটো হাতখন তলাখন এনেকৈ ৰাখিব অকণমান ৰিলেক্স কৰাৰ পিছত উঠি ল'ম সেম ভৰি অকণমান ফ'ল্ড কৰি ৰাখি মোৰ হাত চেতুবন্ধা আসনা কৰি ইয়াতে ৰাখিব ৰাখি মোৰ উশাহটো লৈ মই কঁকালটো উঠাই দি মোৰ হাতৰ পিছৰ বেক চাইডে মই ইণ্টাৰলক কৰি দিওঁ যিমান পাৰে উঠাই দিব আৰু চিনটো গলত লগোৱাৰ চেষ্টা কৰিব চেতুবন্ধা আসনা লাহেকৈ নমাই দিব ৰিলেক্স কৰিব উঠি ল'ব তাৰপিছত মই নৌকা আসনা কৰিম নৌকা হাফ নৌকা আৰু ফুল নৌকা আছে নৌকাত প্ৰথমে হাফ নৌকাৰ পৰাই মই ফুল নৌকা কৰিম হাফ নৌকাত প্ৰথমে আপুনি এনেকৈ বহি ল'ব বহি লৈ মোৰ লেগ দুটা অকণমান উঠাই দিম এনেকৈ মোৰ ফ্ল'ৰত লাগি নাথাকে ফ্ল'ৰৰ পৰা ইমানমান আপত ৰাখিব আৰু হাত ষ্ট্ৰেইট আপোনালোকে এটা ডিষ্ট্ৰিক্ট এটা হেৰি পিনে চাই থাকিব পইণ্ট কৰি তেতিয়া অট'মেটিক বেলেঞ্চ আহি যায় বেলেঞ্চ আহিলে একো প্ৰব্লেম লাগিব এই পচন থাকিব আৰু আঁঠুটো যিমান পাৰে বহু কাষত থাকিব চেষ্টা কৰিব কৰি ফ্ৰণ্টত চাই থাকিব ফ্ৰণ্টৰ পিনে এটা পইণ্টত চাই থাকিব বেলেঞ্চ আহি যাব আৰু এইটো পচনত এনেকৈ ৰাখিব এইটো হাফ নভা আসনা আৰু ফুলটো হ'লে লেগ ষ্ট্ৰেট স্পাইন ষ্ট্ৰেট এইটো খুব ভাল হয় ফুল নৌকা হাফ মই ফুলটো এবাৰ এনেকৈ চাইড কৰি দেখাই দিছোঁ আপোনালোকক হাফটো এইটো আহিলটো ন এইটো তাতে ফুল কৰি দিম ছেম এটা জেগাত আপোনালোকে ডিষ্ট্ৰিক্ট কৰি ৰাখিব অট'মেটিক পাৰিব ছেম যদি আপোনাক অকণমান বেক চাইডে হাৰ্ডি যায় প্ৰব্লেম নাই কিন্তু স্পাইন এইটো নহয় এইটো হিচাপত স্পাইন ৰাখিব স্পাইন ষ্ট্ৰেইট কৰিয়ে ধৰি ৰাখিব এইটো স্পাইন যাতে কমপ্লিটলি ষ্ট্ৰেইট হ'ব আৰু যদি কাৰোবাৰ বেক পেইন থাকে নৌকা আসনাটো বেছি সময় নকৰিব বেক পেইনৰ কাৰণে খুব ভাল অলপ লাহে লাহে অলপমান 2-3-4 ছেকেণ্ডৰ মানে কৰিব পাৰে বেছি সময় নকৰিব তাৰপিছত আমি প্ৰাণায়াম কৰি লওঁ মই পদ্মাসনত বহিছোঁ সুখাসনা তাৰপিছত আপোনাৰ বজ্ৰাসনা যিকোনো আসনত বহি ল'ব পাৰে
ৰিলেক্সেশ্যন কৰিব অকণমান চকুটা বুজি ল'ব কপাল ভাৰতী কৰিম জ্ঞান মুদ্ৰা ল'ব ইনহেল খুব স্পীডতো কৰিব লাহে লাহে কৰিব পাৰে একো কথা নাই স্পাইন ষ্ট্ৰেইট কৰি ৰাখিব স্পাইন যেতিয়া আমাৰ ষ্ট্ৰেইট হৈ থাকে তাৰপিছত দীঘলকৈ উশাহ নিশাহ ল'ব অকণমান ৰিলেক্সেশ্যন কৰিব তাৰপিছত আমি জোৰকৈ উশাহ ল'ম আৰু উশাহটো এৰি দিম ইয়াতে হাতত আঁঠু দুটাত আমি পুছ কৰি ৰাখিম হাতৰ আঁঠু দুটাত হাতখন ফিংগাৰতে জোৰে জোৰে উশাহটো জোৰে জোৰে উশাহটো এৰি দিব লাগিব খুব ভাল ৰিলেক্স কৰিব ইমিউনিটিৰ কাৰণে খুব ভাল কপাল ভাৰতী স্কিনৰ কাৰণে ভাল ফেচৰ ৰিংকল নপৰে ফেচৰ গ্লো আহে কপাল ভাৰতী কৰিলে পেটৰ কাৰণেতো ভালেই ভ্ৰমৰিক প্ৰাণায়াম কৰি ভ্ৰমৰিক প্ৰাণায়াম কেনেকৈ কৰিব লাগে বা প্ৰাণায়ামবিলাক কেনেকৈ কৰিব লাগে মই আগৰ ভিডিঅ'বিলাকত দিয়া আছে যদি আপোনালোকে বুজি পোৱা নাই বা অসুবিধা আছে মোক দিব পাৰে কমেণ্ট কৰিলে মই নিশ্চয় আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিম অঞ্জলি মুদ্ৰা ল'ব যোগা যোগা যোগেশ্বৰা ভূতা ভূতা ভূতেশ্বৰা কাল কাল কালেশ্বৰা শিৱ শিৱ সৌমেশ্বৰা शम्भु शम्भु महादेवा
মই যিটো প্ৰে কৰিলোঁ এই প্ৰেটোৰ ওপৰত মই এটা ভিডিঅ' দিছিলোঁ। এই প্ৰেটো সদগুৰুৰ হয়, মন্ত্ৰ হয়, প্ৰে বুলি ক'ব পাৰি। এইটো প্ৰে আপোনালোকে 1 টাইম নহয় 12 টাইম উচ্চাৰণ কৰিব। মই আপোনালোকক জাষ্ট আজি 1 টাইম কৰি দেখাইছোঁ। 12 টাইম উচ্চাৰণ কৰিব, নিজে ফিল কৰিব, কমপ্লিট মনৰ ভক্তি আৰু শ্ৰদ্ধাৰে যিকোনো বস্তু কৰিলে এনেও ভাল। এই মন্ত্ৰটো আপোনালোকে 12 টাইমছ প্ৰে কৰিব। ইমান ভাল লাগে মানে আপোনালোকে মই ক'ব নোৱাৰোঁ, ফিল কৰাব নোৱাৰোঁ, ইমানেই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব, নিজেই মানে পাব। আজিলৈ আকৌ নমস্কাৰ। কিবা যদি ভুল বা অসুবিধা আছে বা বুজি পোৱা নাই আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই আপোনাৰ কমেণ্টটো নিশ্চয় মই মানে হেৰি কৰিম। যিখিনি মই মোৰ ভুল হৈছে বা যিখিনি মই বুজি পোৱা নাই বা আপোনালোকৰ ফালৰ পৰাও যদি কিবা নতুন আসন বা নতুন কিবা আপোনাৰ মানে অভিজ্ঞতা বা নলেজ আছে মোক জনাব নিশ্চয়। আজিলৈ আকৌ নমস্কাৰ।